ইয়াতে একে ঠাইতে দুটা দৃশ্য দেখুওৱা হৈছে আৰু তাৰে এটা দৃশ্যৰ পৰা আন এটা দৃশ্যৰ ৰূপান্তৰৰ যেটো ৰূপ সেই ৰূপটো ধুনীয়াকৈ দেখুওৱা হৈছে। নমস্কাৰ, সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত আন্তৰিক শুভকামনা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া আহিছোঁ গণতন্ত্ৰ দিৱস পালন কৰিবৰ কাৰণে। মোৰ সৈতে এফালে আছে ধুনু আছে। এতিয়া ধুনু আৰু মই আহিছোঁ আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰমান দূৰত আমিনগাঁৱত, আৰু আমিনগাঁৱত গণৰাজ্য দিৱস ডাঙৰকৈ উদযাপন কৰা হয় আৰু তাত আজি ধুনুক লৈ আহিছোঁ, ধুনুক দেখুৱাব আহিছোঁ। কি পতাকা যিহেতু ৰাতিপুৱাৰ সময়তে উত্তোলন কৰা হয়, সেইকাৰণে ধুনু আৰু মই সোনকালে মুঠতে চাহ খাই ঘৰৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া মই গণৰাজ্য দিৱস পালন কৰি থকা ঠাইটো আহি পালোঁ আৰু ইতিমধ্যে প্ৰস্তুতি চলি আছে। আৰু এইফালে চাওক, চাহ ধুনু কিমান মানুহ, আৰু ইয়াতে আহিয়ে দেখিবলৈ পালোঁ এই ফিল্ডখনত সকলোৱে ৰেডি হৈ আছে। আমাৰে অলপ পলম হ'ল, তথাপিও সিমান পলম হোৱা নাই। এফালে যদি চাই আপোনালোকে পুলিচ, অৰ্ধসামৰিক বাহিনী, NCC তেওঁলোকে পেৰেডৰ কাৰণে ইয়াতে সাজু হৈ আছে আৰু এতিয়া বিশেষ অতিথি গৰাকীৰ অপেক্ষা চলি আছে। আৰু আজি বিশেষ অতিথি গৰাকী কোন হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। আজিৰ বিশেষ অতিথিগৰাকী হ'ল অসমৰ স্বাস্থ্যমন্ত্ৰী মাননীয় কেশৱ মহন্ত ডাঙৰীয়া। আৰু এইফালে আহিয়ে ধুনু আৰু মই প্ৰথম শাৰীত বহি লৈছোঁ। মানুহ অৱশ্যে তেনেকৈ হোৱা নাই, দৰ্শকৰ সংখ্যা খুবেই কম। আৰু এইফালে চাওক, সকলোবোৰ এনেকৈ ৰেডি হৈ আছে আৰু এই গাড়ীখনতে উঠি মন্ত্ৰী মহোদয় ডাঙৰীয়াই পেৰেড কৰা সকলৰ সৈতে সাক্ষাৎ কৰিব। কামৰূপ জিলাৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজ প্ৰদৰ্শন কৰা হৈছে। হেলমেট পৰিধান নকৰাৰ ফলত দুৰ্ঘটনা হ'লে মানুহ কিমান বেয়া ধৰণে আঘাতপ্ৰাপ্ত হ'ব পাৰে সেয়া প্ৰদৰ্শন কৰিছে তেখেতসকলে। সেয়েহে আমি সকলোৱে সজাগ হ'ব লাগে, দুচকীয়া বাহন চলাওঁতে সদায় হেলমেট পৰিধান কৰিব লাগে। গণৰাজ্য দিৱসৰ এই মাহেন্দ্ৰ ক্ষণত কামৰূপ জিলাৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত গণৰাজ্য দিৱস পালন কৰা হৈছে। কামৰূপ জিলাৰ বিভিন্ন বিভাগে প্ৰতীকপট প্ৰদৰ্শন কৰিছে। কামৰূপ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ, এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নমুনা প্ৰস্তুত কৰা হৈছে। কৃষি বিভাগৰ এই প্ৰদৰ্শনীটোত চাওক, এফালে চব্জিবিলাক, এফালে ওপৰৰ ফালৰ পৰা এফালে দেখিবলৈ পাই আছোঁ ফুলকবি আৰু কৃষি বিভাগ ধ্বজা বাহী আঁচনি, আৰু এই আঁচনিৰ জৰিয়তে নিশ্চয় কৃষকসকল উপকৃত হৈছে। আৰু এইফালে চাওক পাচলিবিলাক আছে। আৰু এইফালে মহিলা আৰু শিশু বিকাশ বিভাগ কামৰূপ জিলা। ইয়াত দাঙি ধৰিব ব্যৱস্থা হৈছে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ক্ৰমবিকাশ। এসময়ত ছাত্ৰ ছাত্ৰীসকলে অতি সীমিত সুবিধাৰে বৃক্ষৰ তলত শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পৰা ক্ৰমবিকাশ হৈ এতিয়া আজিকালি বিদ্যালয়সমূহত ডিজিটেলি এটেণ্ডেঞ্চ লোৱা হয়, সেয়াও তেখেতসকলে দাঙি ধৰিবলৈ চেষ্টা কৰিছে। এয়া আছিলে আজিৰ এই পবিত্ৰ গণৰাজ্য দিৱসৰ মুহূৰ্তত কামৰূপ জিলাখনৰ বিভিন্ন বিভাগসমূহৰ দ্বাৰা প্ৰদৰ্শিত প্ৰতীকপট। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িম। কামৰূপ জিলাৰ বিভিন্ন এফালে ধুনু আৰু মই আছোঁ আৰু আছে, তাত মন্ত্ৰী ডাঙৰীয়া আছে, কমলপুৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া আছে, আৰু এফালে
শিল্পী পেঞ্চন লাভ এফালে ষ্টেজটো আগতে আছে আৰু ইয়াৰ পৰা আমি সন্মুখৰ পৰাই আমি সাংস্কৃতিক অনুষ্ঠানবিলাক উপভোগ কৰি আছোঁ একেবাৰে সন্মুখৰ পৰাই আমি কামৰূপ অসমৰ ভিতৰত ASRMৰ আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰিছিল তেখেতসকলক আজিৰ এই অনুষ্ঠানত প্ৰশংসা পত্ৰ প্ৰদান কৰা হৈছে ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিট কামৰূপ আনহাতে ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিট অমৃত বৃক্ষ আন্দোলন 2023-24 সৰ্বাধিক বৃক্ষৰোপণ আৰু ফটো আপলোডৰ ক্ষেত্ৰত তেখেতসকলে বঁটা লাভ কৰিছিলে ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিট তেখেতসকলক আজিৰ এই মঞ্চত প্ৰশংসা পত্ৰ প্ৰদান কৰা হৈছে গণতন্ত্ৰ দিৱসৰ কিছু কাৰ্যসূচী ইতিমধ্যে তাত চলি আছে আৰু বেছি সংখ্যক কাৰ্যসূচীয়ে উপভোগ কৰি আহিলোঁ বিহু ডেন্স হৈছে তাৰপিছত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানবিলাকো হৈছে আৰু আজি খুবেই উপভোগ কৰিলোঁ আৰু আপোনালোকে জানেনে বাৰু এই গণতন্ত্ৰ দিৱস আমি কিয় পালন কৰোঁ 1950 চনৰ আজিৰ এই বিশেষ দিনটোতে মানে আমাৰ সংবিধানখন কাৰ্যকৰী হৈছিল বলবৎ হৈছিল এতিয়া হয়তো আপোনালোকৰ বহুতেই এতিয়া ভাবি আছে যে সংবিধাননো কি এতিয়া চাওক আমাৰ প্ৰত্যেকৰে একোখন ঘৰ আছে আৰু সেই ঘৰ এখন চলিবৰ কাৰণে ঘৰৰে আমাৰ মা দেউতাই বা আমাৰ ককা আইতাসকলে কিছুমান নীতি নিয়ম বনায় যে এইটো নিয়মত ঘৰবিলাক চলিব লাগে তেওঁলোকৰ মতে ঠিক সেইদৰে এই পৃথিৱীত যিমান কেইখন দেশ আছে সেই সকলোবোৰ দেশৰে চলিবৰ কাৰণে কিছুমান নীতি নিয়ম থাকে সেই নীতি নিয়মবিলাকেৰে দেশ এখন পৰিচালিত হয় দেশ এখন চলিবৰ কাৰণে মানে যিবিলাক নীতি নিয়মৰ প্ৰয়োজন হয় সেই নীতি নিয়মবিলাককে মানে সাধাৰণ কথাত সংবিধান বুলি কোৱা হয় আৰু আপোনালোকে জানেনে আমাৰ এই ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰত যিমান কেইখন দেশ আছে সেই সকলোবোৰ দেশৰ ভিতৰতে সকলোতকৈ দীঘল লিখিত সংবিধান গণতন্ত্ৰ দিৱস পালন কৰা ফিল্ডটোৰ ওচৰতে এফালে শৰাইঘাট লেক আছে আৰু এতিয়া তাত ফুৰিব আহিছোঁ আৰু ধুনু আগতীয়াকৈ আহি ইয়াতে বহি আছে আৰু তাতে আমি দুটা পেকেট লাঞ্চ পালোঁ ন ধুনু এইফালে পেকেট লাঞ্চ খুলি চাওঁ নেকি ধুনু হা না এতিয়া নাখা জুচ আৰু কি আছে বা চাওঁ নেকি ধুনু আমি এটা খাওঁ নেকি এটা ঘৰত লৈ যাওঁ নেকি হা আৰু পেকেট লাঞ্চটোত কি দিছে চাব লগ এতিয়া লগৰটো আমাৰ ধুনু লৈ ল'লে হাতত সোমাই ল'লে আৰু ইয়াতে কি আছে এইফালে আছে জুচ এইটো কচৰি তাৰপিছত এইটো লাৰু বুন্দিয়া লাৰু বিস্কুট এটা ভালে দেখোন আমাৰ ধুনীয়া লাৰুটো খাবলৈ আৰম্ভ কৰিলে ধুনু মোক অলপ দিয়া মই খাই চাওঁ কেনেকুৱা ভালনে ভালো লাগিছে দেখোন গণতন্ত্ৰ দিৱস এতিয়াও তাত কিবা কিবি অনুষ্ঠান চলি আছে আৰু আমি তাৰ পৰা গুচি আহি ইয়াতে বহি আছোঁ আৰু ধুনুই এই ডাষ্টবিনটোত পেলাব গৈছে সেইফালে ডাষ্টবিন আছে এটা ডাষ্টবিনত পেলাই আহিলা চাওঁ মই খোৱাই নাই অলপ খাওঁ ধুনু মোক খাবই নিদিয়ে লাৰুটো অলপমান দিছে আৰু এইটো কচৰিটো অলপ বেছিকৈ খাওঁ নে পেকেট লাঞ্চ দুটা পাইছোঁ এটা ধুনুৰ এটা মোৰ এটা আমি খালোঁ আৰু এইটো বোলে ধুনীয়া ঘৰত লৈ যাব মাকৰ কাৰণে লেকটো ইয়াতে মাজে মাজে আহি থাকোঁ লেকটো চাবলৈ খুবেই ভাল লাগে ন ধুনু হা গণতন্ত্ৰ দিৱসৰ এই পবিত্ৰ দিনটোত আকৌ এবাৰ আপোনালোকক বহুত শুভেচ্ছা জনালোঁ ধুনু শেষত কিবা ক'বা নেকি হা একো নকয় বোলে ধুনু